Hello everyone, welcome to Career Class. APSC Prelims 18 মাৰ্চত অনুষ্ঠিত হ'ল আৰু আপোনালোক বহুতেই APSC Prelimsত এইবাৰ প্ৰথমবাৰৰ কাৰণে বা দ্বিতীয়বাৰৰ কাৰণে আপোনালোকে attempt দিলে নিজৰ প্ৰয়াস দিলে এতিয়া আহি পৰিছে যে আমাৰ কাট অফ কিমান হ'ব এইবাৰ সিলেকশন হ'ব নে নহ'ব এই গোটেইখিনি প্ৰশ্নই আপোনাক চাগে আজৰি ৰাখিছে এতিয়া কথা হ'ল যে কাট অফ আপোনাৰ এবাৰ যিমান যেনেকুৱা ধৰণৰ পেপাৰ আহিছিলে সেই তাৰ অনুমান যদি আমি লগাও আৰু কিছুমান কোৱেশ্চনছৰ এনসাৰ কি অলপমান ডিবেটেবল হয় সেইখিনি মানুহে ক্লেইমো কৰিব সেই অনুসৰি যদি আমি চাওঁ যেহেতু যোৱাবাৰতকৈ এবাৰ পোষ্ট যথেষ্ট কম কিন্তু পেপাৰখন কাইন্ড অফ অলপ মডাৰেট টু হাই লেভেলতে আছে সেই কাৰণে আমি এক্সপেক্ট কৰিব পাৰো যে জেনাৰেলৰ কাৰণে কাট অফ 85 to 90 ভিতৰত থাকিব লাগে আৰু যদি আপোনালোকৰ ক্যাটাগৰী আছে যেনেকৈ OBC SC ST women candidate আপোনালোকে হয় তেনেহলে আপোনালোকে ইয়াতকৈ অলপ কম পালেও নিশ্চিন্ত হ'ব পাৰে আৰু যদি আপোনালোকে এইখিনি বৰ্ডাৰ লাইনতো আছে তেনেহলে আপোনালোকে শীঘ্ৰে মেইনছৰ প্ৰিপাৰেচন কৰিব লাগে আৰু মেইনছত আপোনালোকে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হৈছে যে আপোনালোকে এনসাৰ ৰাইটিং প্ৰেক্টিছ কৰিব লাগিব কাৰণ কি আপোনালোকে মেইনছত গৈ পেলাই এনসাৰছ লিখিব আৰু এছে লিখিব GS পেপাৰ 5খন আছে এই গোটেই GS পেপাৰখনত আপোনালোকে দীঘল এনসাৰছ লিখিব লাগিব আৰু আপোনালোকে এইখিনি সময়ত সেই স্কিলটো সেই এনসাৰ ৰাইটিং স্কিলটো আপোনালোকৰ শাৰ্পেন কৰি ল'ব লাগিব ইন্ট্ৰোডাকশন কেনেকৈ লিখিব ইন্ট্ৰোডাকশনটোৰ পিছত বডিটোত কেনেকুৱাকৈ আপোনালোকে যুক্তিখিনি আগবঢ়াব আৰু প্ৰত্যেকটো যুক্তিৰ এগেইনষ্টত সেইটো আপোনাৰ পইণ্টটো ষ্ট্ৰং কৰিবৰ কাৰণে আপোনাৰ এক্সাম্পল ডেটা এনেকুৱা ধৰণে আপুনি দি আপোনাৰ যেটো এনসাৰ আছে সেই এনসাৰটো হবল কৰিব লাগিব লগতে ডায়াগ্ৰামৰো এটা ইম্পৰ্টেন্ট এসপেক্ট আছে কাৰণ কি কম সময়ৰ ভিতৰত আপুনি ডায়াগ্ৰাম যদি ইউজ কৰে ডায়াগ্ৰাম বা ফ্লো চাৰ্ট এনেকুৱা ধৰণে যদি ইউজ কৰে তেতিয়া কম সময়ৰ ভিতৰতে আপুনি বহুতখিনি বস্তু সামৰি লৈ আপুনি উপস্থাপন কৰিব পাৰে আৰু লগতে এটা কনক্লুজন আমি লিখো প্ৰত্যেকটো দীঘল এনসাৰৰ সো এনেকুৱা ধৰণে আপুনি স্ট্ৰ্যাটেজিক্যালি এনসাৰ ৰাইটিংৰ যেটো প্ৰেক্টিস হয় আমি বহুতেই জানো যে ইন্ট্ৰোডাকশন লিখিব লাগে বডি লিখিব লাগে কনক্লুজন লিখিব লাগে কিন্তু যেতিয়া সময় আহি পৰে পৰীক্ষা হলত গৈ পেলাই আমি বিমূৰত পৰো কাৰণ কি আমাৰ প্ৰেক্টিস নাথাকে সেই কাৰণে এইখিনি সময় হৈছে যে আপোনালোকে এনসাৰ ৰাইটিং প্ৰেক্টিস কৰক প্ৰত্যেকখন GS পেপাৰৰ প্ৰত্যেকটো টপিক আপোনালোকে ভালদৰে চাওক কাৰণ কি APSC সিলেবাসখন লৈয়ে কোৱেশ্চন পেপাৰছ বনায় আৰু সিলেবাসখনৰ অনুসৰি প্ৰত্যেকটো টপিকৰ আপোনাৰ ওচৰত নোট থকাটো বাঞ্ছনীয় সেই কাৰণে আপোনালোকে যিখন মেইনছৰ সিলেবাস আছে প্ৰত্যেকখন GS পেপাৰৰ সেই গোটেই প্ৰত্যেকখন GS পেপাৰৰ নোটসমূহ আপুনি নিজৰ কাৰণে তৈয়াৰ কৰি লওক আৰু নোটছৰ আপোনালোকে প্ৰত্যেকটো টপিকৰ ন্যানো নোটছ বনাই লৈ যাব লাগিব যাতে পৰীক্ষাৰ আগমুহূৰ্তত সেই গোটেইখিনি আপুনি কম সময়ৰ ভিতৰতে ৰিভাইজ কৰিব পাৰে এতিয়া এছেও এটা বহুত বেছি গুৰুত্বপূৰ্ণ বিষয় হয় এছে পেপাৰখন য'ত প্ৰবন্ধ আপোনালোকে লিখিব লাগে দুখন এছে আপোনালোকে লিখিব লাগে আৰু মোষ্ট কমনলি আমি দেখিবলৈ পাওঁ এখন ফিলসফিক্যাল এছে আহে আৰু এখন নৰ্মেল GSৰ যিবিলাক টপিকছ আছে women empowerment child rights tourism travel science and tech in our country এনেকুৱা ধৰণৰ বিষয়সমূহৰ ওপৰত আপোনাৰ এছে আহে এতিয়া আপোনালোকে কি কৰিব পাৰে প্ৰিভিয়াস যিমান কোৱেশ্চনছ আহিছে UPSC আৰু APSC দুইটা পৰীক্ষাত যিসমূহ টপিকৰ ওপৰত এছে লিখিবলৈ আহে সেই সমূহ টপিক আপোনালোকে উলিয়াই ল'ব পাৰে এটা প্ৰত্যেকটো টপিক উলিয়াই সেই টপিকটোৰ ওপৰত কিছুমান ভাল কোটছ কিছুমান ভাল মহৎ লোকৰ বাণী তাৰ পিছত ফ্যাক্ট ডেটা এই গোটেইখিনি সংগ্ৰহ কৰি এটা জেগাত আপোনালোকে নোটছখিনি প্ৰিপেয়াৰ কৰি ল'ব লাগে যাতে আপোনালোকৰ যেনেকুৱাকৈ যিটো আমিতো ক'ব নোৱাৰো কোনটো টপিকৰ ওপৰত কোৱেশ্চন আহিব এছে লিখিবৰ কাৰণে কিন্তু আপোনাৰ ওচৰত সেই তথ্যখিনি থাকিলে আপুনি ধুনীয়া এখন এছে লিখি উলিয়াব পাৰিব লগতে ইয়াতে আকৌ আহি পৰে
এছে ৰাইটিং প্ৰেক্টিছ এছেটো আমি বহুতে ইগনোৰ কৰোঁ কিন্তু এইবাৰ যিসকলে মেইনছ দিছে যোৱাটো মেইনছ দিলে আৰু বা ইণ্টাৰভিউলৈকে গ'ল তেখেতসকলে উপলব্ধি কৰিব পাৰিব যে এছেৰ ভূমিকা কেনেকুৱা ধৰণৰ আছে চ' এছেখন আপোনালোকে ইগনোৰ নকৰিব এছেখনৰ যিখিনি মাৰ্কছ হয় সেই মাৰ্কছটোৱে ডিটাৰমাইন কৰে ফাইনেলি গৈ পেলাই আপুনি কোনটো ছাৰ্ভিচ পাব কাৰণ কি যদি আপুনি ভাল মানে এটা এবাভ এভাৰেজ ষ্টুডেণ্ট হয় বা এছপিৰেণ্ট হয় প্ৰত্যেকখন জিএছ পেপাৰত আপোনাৰ ভাল কমেণ্ট আহি যায় কিন্তু আমি ভুল এইটো কৰোঁ যে আমি এছে পেপাৰখন ইগনোৰ কৰোঁ চ' এছে পেপাৰখন আপোনালোকে ইগনোৰ নকৰি টপিকবিলাক উলিয়াই প্ৰত্যেকটো টপিকৰ ওপৰত আপোনালোকে নোটছ ৰেডি কৰি ল'ব আৰু প্ৰত্যেকটো ছানডে বা ছেটাৰডে মুঠতে সপ্তাহটোৰ ভিতৰত আপোনালোকে মিনিমাম এখন এছে লিখিব লাগিব এতিয়া এনেকুৱাকৈ আপোনালোকে যেতিয়া হলিষ্টিকেলি মানে ষ্টাৰ্ট কৰিব প্ৰিপাৰেশ্যনটো এই হলিষ্টিকেলি কৰা প্ৰিপাৰেশ্যনটো আপোনালোকক আগুৱাই লৈ যাব নেক্সট ষ্টেজটো ক্লিয়াৰ কৰিবলৈ বা ইণ্টাৰভিউত বহিবৰ বাবে চ' আশা কৰোঁ এইখিনিয়ে আপোনালোকক হেল্প কৰিলে যিসকলে কাট অফৰ দেওনা পাৰ কৰিব আৰু মেইনছ লিখিবলৈ গৈ আছে আৰু মই তেখেতসকলৰ উদ্দেশ্যেও এই কেইটামান কথা ক'ব বিচাৰোঁ যিসকলৰ APSC এইবাৰ 2024ত প্ৰথম এটেম্প্ট আছিলে আৰু আপোনালোকৰ পৰীক্ষা খুবেই বেয়া গৈছে আপোনালোকে এইবাৰ প্ৰিলিমছৰ কাট অফ মেবি ক্লিয়াৰ কৰিব নোৱাৰে তেনেহ'লে আপোনালোকৰ এইটো সময়ত কৰণীয় কি আছে এইখিনি সময়ত আপোনালোকৰ কৰণীয় হ'ল যে যিটো পৰীক্ষা আপোনালোকে দিলে সেই পেপাৰখন ভালকৈ এনালাইজ কৰা পেপাৰখনৰ কোনটো অংশৰ পৰা মানে কোনটো ছাবজেক্টৰ পৰা বেছি কুৱেশ্যন আহিছে আৰু কুৱেশ্যনৰ পেটাৰ্ণটো ভালদৰে চোৱা কেনেকুৱাকৈ ষ্টেটমেণ্টছবিলাক দিছে কেনেকুৱাকৈ আপোনালোকে MCQsবিলাক ছল্ভ কৰিব পাৰিব ষ্টেটমেণ্টছবিলাক পঢ়ি ভালদৰে এনালাইজ কৰি সেই ষ্টেটমেণ্টটো শুদ্ধ হয় নে ভুল হয় কিয় শুদ্ধ কিয় ভুল তাৰ ভাল ৰিজন যুক্তিযুক্ততা আপোনাৰ ওচৰত থাকিব লাগিব আৰু সেই তেনেকুৱাকৈ আপোনালোকে ভালদৰে এনালাইজ কৰক ক'ত আপোনাৰ ভুল ক্ৰুটি ৰৈ গ'ল আৰু নেক্সট কথাটো হৈছে যে এইখিনি সময় হৈছে আপোনালোকৰ মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰা কাৰণ কি প্ৰিলিমছ যিয়ে নহওক আপোনালোকে প্ৰিলিমছ বেয়া হ'লেও ভাল হ'লেও দুয়োৰে কাৰণে এইখিনি সময় হৈছে গোল্ডেন টাইম যিটো সময় আপোনালোকে মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগে এতিয়া কাৰণটো মই কৈছোঁ কাৰণটো এইটো কাৰণে যদি আপোনালোকে প্ৰিলিমছৰ দেওনাটোৱে পাৰ নহ'ল আৰু মেইনছৰ কাৰণে নেক্সট টাইম মেইনছ লিখিলে চাই ল'ম যদি সেইটো এটিটিউডত আপোনালোকৰ কোনোবাই আছে তেনেহ'লে মই ক'ব বিচাৰোঁ যে প্ৰিলিমছৰ ন'টিফিকেশ্যন যিদিনা আহিব তাৰ পিছত আপোনালোকে প্ৰিলিমছৰ কাৰণেই প্ৰিপেয়াৰ কৰিব এইখিনি সময়তে যদি আপোনালোকে মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰি নথয় তেনেহ'লে প্ৰিলিমছ যদি আপোনালোকৰ ক্লিয়াৰো হৈ গ'ল ফৰ এক্সাম্পল এইবাৰৰো যিসকলৰ প্ৰিলিমছ ক্লিয়াৰ হৈ গ'ল কিন্তু মেইনছৰ আগতীয়াকৈ প্ৰিপেৰেশ্যন নাই তেখেতসকলৰ কাৰণে সময় বহুত কম হৈ যায় মেইনছৰ ডাঙৰ চিলেবাছটো কভাৰ কৰাৰ কাৰণে সেইকাৰণে এইটোৱে উপযুক্ত সময় যিটো সময়ত আপোনালোকৰ মেইনছৰ যিখিনি চিলেবাছ আছে এথিক্স গভৰ্নেন্স ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ছ'চাইটি এই গোটেইখিনি টপিকছ আপোনালোকে ভালদৰে পঢ়ি বুজি তাৰ নোটছ বনাই ডিটেইল নোটছখিনি পঢ়ি নেনো নোটছ বনাই এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিবলৈ ষ্টাৰ্ট কৰিব লাগে কাৰণ এনচাৰ ৰাইটিঙৰ যিটো কৌশল হয় লিখাৰ যিটো কৌশল হয় সেইটো একেদিনাই আপোনালোকৰ গঢ়ি নুঠে আপোনালোকে এনচাৰ্ছ লিখি পাৰ্গত হ'ব পাৰিব আৰু প্ৰত্যেকটো এনচাৰ সবল কৰিবৰ কাৰণে কেনেকুৱা ধৰণে আপোনালোকে লিখিব লাগিব যুক্তিবোৰ কেনেকুৱা ধৰণে দৰ্শাব লাগিব এই গোটেই কৌশলটো আপোনালোকৰ অলপ আয়ত্ত কৰিবলৈ সময় লাগে তাৰ বাবে আপোনালোকে প্ৰিলিমছ দিম প্ৰিলিমছৰ পিছত মেইনছৰ ৰিজাল্ট মানে মেইনছৰ কাৰণে যেতিয়া প্ৰিপেৰেশ্যন কৰিম তেতিয়া এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিম বুলি ৰৈ থকাটো কোনো দিনেই বাঞ্ছনীয় নহয় সেইবাবে যি হ'ল আমি তাৰ পৰা অকণো দুখ কৰাৰ সময় আমি উলিয়াই ল'ব নালাগে নিজৰ কাৰণে এদিন আপোনালোকে ৰেষ্ট ল'লে কিন্তু পিছদিনাৰ পৰাই আপুনি নিজকে সবল কৰিব লাগিব নিজকে আকৌ সেই এনাৰ্জিটো ঘূৰাই আনিব লাগিব নেক্সট বাৰৰ প্ৰিপেৰেশ্যনৰ কাৰণে আমি দেখিছোঁ ট্ৰেণ্ডটো এনেকুৱা হৈ আছে যে প্ৰত্যেক বছৰে APSCৰ ন'টিফিকেশ্যন আহি আছে অহা বছৰো ঠিক তেনেদৰে ন'টিফিকেশ্যন আহিব বুলি আমি আশাবাদী আৰু আপোনালোকে যদি এই প্ৰশাসনিক সেৱাত আপোনালোকৰ কেৰিয়াৰ গঢ়িব বিচাৰিছে তেনেহ'লে আপোনালোকে এতিয়াৰ পৰাই অহা বছৰৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰাটো বাঞ্ছনীয়
কোনো বেয়া লগাব নালাগে এইটো কাৰণে কাৰণ কি আপোনালোকে যিমানখিনি সময় নিজক দিলে যিমানখিনি প্ৰিপাৰেশ্যনটোৰ দিশে আগবাঢ়িলে যিমানখিনি আপুনি আয়ত্ত কৰিব পাৰিলে এইখিনি এটা এটা বিল্ডিং ব্লক হয় যিটো ফাইনেল যিটো আপোনাৰ পিকচাৰ আহিব এই সকলোখিনিয়ে তাত এটা চাপ পেলাব সেইবাবে আপোনালোকক অনুৰোধ এইটোৱে কৰিব বিচাৰিছোঁ যে এইখিনি সময়ত আপোনালোকে মন স্থিৰ কৰি মেইনছৰ এই ডাঙৰ চিলেবাছটো 3 মাহ সময়ত কেনেকৈ কমপ্লিট কৰিব পাৰোঁ তাৰ বাবে আপোনালোকে চিন্তা কৰক স্পেচিয়েলি এইকেইটা স্পেচিয়েল ছাবজেক্ট যিকেইটা মই মেনশ্যন কৰিলোঁ এই স্পেচিয়েল ছাবজেক্টখিনি আপুনি আগতীয়াকৈ কৰি ৰাখিব আৰু যিসকলৰ এইবাৰ প্ৰিলিমছৰ দেওনা পাৰ হৈছে তেখেতসকলক উদ্দেশ্যে ক'ব বিচাৰোঁ যে APSC মেইনছৰ গাইডেন্স প্ৰগ্ৰাম কেৰিয়াৰ ক্লাছৰ আমি লঞ্চ কৰিছোঁ ফুল গাইডেন্স প্ৰগ্ৰাম আপোনালোকে ল'ব পাৰিব লগতে যদি আপোনালোকৰ ভিতৰত এনেকুৱা কোনোবা আছে যে অকল আপোনালোকক এথিক্সৰ পেপাৰৰ গাইডেন্স লাগে বা এছে পেপাৰৰ গাইডেন্স লাগে সেই তেনেকৈও আপোনালোকে আমাৰ গাইডেন্স লাভ কৰিব পাৰিব লগতে আমাৰ টেষ্ট ছিৰিজৰ যিটো কোৰ্চ আছে টেষ্ট ছিৰিজো আপোনালোকে ল'ব পাৰিব য'ত আপোনালোকৰ এনচাৰ্ছবিলাক মই নিজে আৰু কেইজনমান অভিজ্ঞ লোকে আমি আপোনাৰ এনচাৰ্ছখিনি ডিটেইল এনালিচিছ কৰি পেলাই আপোনাক ফুল ফিডবেক দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ চ' আপোনালোকে দেৰি নকৰি এইসমূহ যিসমূহ আমাৰ ব্যৱস্থা আছে ছিষ্টেমছ আছে এইখিনি আপোনালোকে উপলব্ধ কৰিব পাৰে লগতে কেৰিয়াৰ ক্লাছৰ যিটো ফাউণ্ডেশ্যন কোৰ্চ আছে যদি আপোনালোকৰ APSC নেক্সট ইয়েৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে আপোনালোকে আমাৰ ফাউণ্ডেশ্যন কোৰ্চটোত য'ত আপোনালোকে প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ এই সকলোখিনি গাইডেন্স আপোনালোকে লাভ কৰিব আৰু যেতিয়ালৈকে আপোনালোকে এগৰাকী অফিচাৰ হৈ ওলাই নাহে তেতিয়ালৈকে আমাৰ হাত আপোনালোকৰ হাতৰ লগত থাকিব আৰু আপোনালোকে সেই তেতিয়ালৈকে আমাৰ ফুল গাইডেন্স লাভ কৰিব আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিলে আৰু যদি আপোনালোকে বেলেগ কিবা ভিডিঅ'জ আমাৰ পৰা বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনৰ যোগেদি আমাক জনাব আমি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'জ লৈ আপোনালোকৰ ওচৰত আকৌ আহিম টিল দেন টেক কেয়াৰ ধন্যবাদ